জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই এজন আৰক্ষী বিষয়াই যেটো সুচাললে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যেটো আক্ৰমণ কৰিলে তাৰ পিছৰ পৰা এই গুটে ঘটনাখিনি ঘটিছে এই গুটে বস্তুটো ঠাণ্ডা হ'ব কেতিয়া যেতিয়া ডিএসপি জনক নিলম্বিত কৰিব আপোনালোকে এটা ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব যে থাৰ্ড পাৰ্টি কোনবা তৃতীয় পক্ষ এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছো জানে যেদিনাখন এনডিএফবিয়ে সিৰিয়েল বম ব্লাষ্ট কৰিছে অসমত সেই দিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছো তৃতীয় পক্ষ সব কথা তৃতীয় পক্ষ নাখাতে যিজন পুলিশ বিষয়া তেওঁ নিজৰে এপিএসসি কেলেংকাৰী বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে গীতাৰ্থ দেৱ শৰ্মা roll number 091459 his job is questionable আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে এনেকে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ৰাজনীতি নহয় ন্যায় দিয়ক আৰু সব কথাতে আপোনালোকে কথা নাই বতন নাই সিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায় তেখেতক শান্তিত থাকিবলৈ দিয়ক অলপ সবেই যায় চৰকাৰে যাব এসআইটি ফৰেনসিক কি এইটো পোষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্ৰিক দিব লাগে কিয় এটো পুলিচৰ দায়িত্ব গৃহ বিভাগৰ দায়িত্ব তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছো ৰাজনীতি বাদ দিয়ক শাস্তি দিয়াৰ ব্যৱস্থা কৰক জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ আসলতে এই তেওঁ ষ্টেটমেন্ট এটা দিলে পিছত তেওঁ ডিলিট কৰিলে বাপে পুতেক দুইজনে একে পুতেকটো চাকৰিটো মই ক'লোৱে বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্ট আছে তেওঁৰ নাম লিখা আছে হি জব ইজ কুৱেশ্যনেবল বুলি কৈছে